প্ৰথমে আপুনি যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হৈছে ব্যস্ততাৰ মাজত তাৰ বাবে আপোনাক আমি ধন্যবাদ আৰু স্বাগতম জনাইছোঁ। ইটস মাই প্লেজাৰ। এতিয়া আমি পোনপটীয়াকৈ যাওঁ, আপুনি ব্যস্ত মানুহ। আমাৰ কাৰণে বিস্ময়ৰ নিচিনা কথা যে অৰূপ বৰবৰা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা আৰু অৰূপ বৰবৰাৰ আৰ্গুমেণ্টক লৈ গুৱাহাটী হাইকোৰ্টত জাজৰ পৰা ছিনিয়ৰ এডভোকেটলৈকে সকলো মানে শংকিত আৰু বহু সময়ত সেই আৰ্গুমেণ্ট শুনিবলৈ আগ্ৰহী। তাৰ বাহিৰে অৰূপ বৰবৰাৰ পৰিচয় আছে গীত লিখা, ৰাজনৈতিকভাৱে অতি সচেতন, অতি বলিষ্ঠ নিবন্ধ লিখা নিয়মীয়াভাৱে, গোৱা, এই ধৰণৰ সংগীতৰ পৰা সমাজ ক্ষেত্ৰলৈ সচেতন এজন চিন্তাশীল ব্যক্তি হিচাপে সমাজৰ প্ৰতিটো মুহূৰ্তত সবল দাবী উত্থাপন কৰালৈ, আনকি মুখ্য ন্যায়াধীশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ বিৰুদ্ধেও প্ৰত্যাহ্বান জনাব পৰা শক্তিৰ সেই দুৰ্দান্ত অৰূপ বৰবৰা, যি বৰবৰা স্বনামধন্য গোলাপ বৰবৰাৰ পুতেক, কিন্তু নিজৰ পৰিচয়েৰে নিজৰ কাৰ্যৰে পৰিচিত হ'ব খোজা অৰূপ বৰবৰা হঠাৎ তেওঁক ৰাজনীতিলৈ কিহে টানি আনিলে? আচলতে ৰাজনীতিৰ পৰা ইমান বছৰে দূৰতে আছিলোঁ। মোৰ দেউতাই আজিৰ পৰা 20 বছৰমান আগতে মোক কৈছিলে যে তুমি ৰাজনীতিলৈ নাহা নেকি, তোমাৰতো বয়স হৈ আহিছে আৰু লাহে লাহে বয়সটো বাঢ়িবহে। মই বোলো মই কোনটো দল কৰিম? মই কংগ্ৰেছ কৰিব নোৱাৰোঁ আজীৱন, মই বিজেপি কৰিব নোৱাৰোঁ, মই আমাৰ তথাকথিত গণ পৰিষদ কৰিব নোৱাৰোঁ। আৰু আপোনালোকে যিটো ছ'চিয়েলিষ্ট পাৰ্টি কৰিছিলে তাত যথেষ্ট বৰেণ্য ব্যক্তি আছিলে, ভাৰতত আছিলে, অসমত আছিলে, সেই জনতা পাৰ্টিৰ দলটোও নাইকিয়া হৈ গ'ল। গতিকে এতিয়া মইতো আৰু এই নিৰ্দলীয় উঠি কণ্টেষ্ট কৰিলেহে হ'বগৈ। গতিকে মই আচলতে কোনো এটা দল আৰু মই নিজে এটা কিবা দল খোলাৰো মোৰ পৰিকল্পনা নাই। সেইটো বৰ ক'বলৈ উজু কথা। মই সেই বুলি ৰিপ্লাইটো দিছিলোঁ। কিন্তু মই ইছ্যু হিচাপে মই যিখিনি মোৰ সামাজিক দায়বদ্ধতা বুলি ভাবোঁ, দায়িত্ব বুলি ভাবোঁ, এজন ব্যক্তি, এজন চিটিজেন হিচাপে, এজন থলুৱা অসমীয়া হিচাপে, প্ৰথমে থলুৱা অসমীয়া, যি পাৰোঁ সামাজিক ক্ষেত্ৰত মই কৈ আহিছোঁ, লিখি আহিছোঁ, ৰাস্তাই ঘাটে প্ৰতিবাদ দি সমদলত যোগদান দি আহিছোঁ। বিগত ভাষা আন্দোলন 72 বুলি ধৰিলেতো আপোনাৰ কিমান বছৰ হ'ল, দুই এদিন হাজোতে জেলেও সোমোৱাই দিছে, একেবাৰে ডেকা কালতে অসম মুভমেণ্টৰ এবাৰ সোমাইছে, ভাষা আন্দোলনতো সোমাইছে। সেইবোৰ বাৰু আছে। অৱস্থান ধৰ্মঘট কৰিছোঁ, ইত্যাদি ইত্যাদি ধৰণে মই যিমান পাৰোঁ অৰাজনৈতিক গণতান্ত্ৰিক প্ৰতিবাদী শক্তিসমূহৰ লগত আৰু অসম ভাৰতৰ ইছ্যুবোৰক লৈ পেলাই, সংকটকালত আৰু অস্তিত্বক লৈ, ভাষাক লৈ, অন্যান্য বিষয়ক লৈ পেলাই যিবোৰ ইছ্যু হৈছে সেই ইছ্যুবোৰত মাত মাতি আহিছোঁ। আৰু মোৰ সাধ্য অনুসাৰে মই ওকালতি কৰি থাকিও মই সেইবোৰত বিগত কেইবা দশক ধৰি অংশগ্ৰহণ কৰি আহিছোঁ। আপুনি কৈছে অগপ দলটোৰ আঞ্চলিকতাবাদক লৈ আপুনি সন্তুষ্ট নহয়। অসমৰ ৰাইজো বহু পৰিমাণে অগপ দলৰ যি আশাৰে অগপ দলৰ জন্ম হৈছিল, ৰাইজৰ দল বুলি ভাবিছিল, সেই আশা পূৰ্ণ নোহোৱাৰ বাবে যথেষ্ট ক্ষুব্ধ। সেইকাৰণেই সম্ভৱতঃ আপোনালোকে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ কৰিছিল। তে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ এটা ৰাজনৈতিক শক্তিৰূপে তেজপুৰত আত্মপ্ৰকাশো কৰিছিল। হঠাৎ প্ৰথম যেতিয়া আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ কৰিছিল তেতিয়া আপোনাৰ লগত আপোনাৰ একদম দীৰ্ঘকালৰ বন্ধু, মানৱ অধিকাৰ আন্দোলনৰ এগৰাকী সহযোদ্ধা আৰু ব্যক্তিগত জীৱনতো আপোনাৰ একদম ঘৰুৱা নিকটতম বন্ধু বুলি মই ভাবোঁ অজিত ভূঞা তেখেতো আছিল, আজিও বন্ধু, আজিও ঘৰুৱা। লাচিত বৰদলৈ আছিল। হয়। তে আপুনি হঠাৎ যেতিয়া তেজপুৰত দল গঠন কৰিলে
তাৰপিছত অজিত ভূঞা লাচিত বৰদলৈহঁতে অলপ সুকীয়া ঠাইত অৱস্থান কৰিলে আৰু আপুনি এটা সময়ত যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০টা জনগোষ্ঠীয় সংগঠনে ৰাইজৰ দল গঠন কৰাৰ কথা ক'লে সেই দিনটোত আপুনি আপোনালোকৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ যিটো উদ্দেশ্যত আপোনালোকে আৰম্ভ কৰিছিল সেই উদ্দেশ্য পূৰা হোৱা বুলি ভাবি যে উদ্দেশ্যটো কিছু পৰিমাণে আগবাঢ়িছে ইয়াত যোগদান কৰিলে ইয়াৰ বিৰুদ্ধে অজিত ভূঞা লাচিত বৰদলৈখন বেলেগে থাকি গ'ল থাকি যোৱাই নহয় তেওঁলোকে অলপ আপোনাৰ ভূমিকাটোক লৈ সমালোচনাত মুখৰ হৈছে সময়ে সময়ে বা আপুনিও তাৰ প্ৰত্যুত্তৰ দিছে কিয় হ'ল এনেকুৱা এটা পৰিস্থিতি কিয় হ'ল নহয় এটা কথা মোৰ যিটো সামাজিক ষ্টেণ্ডিং আৰু মোৰ যদি কিবা ইণ্টিগ্ৰিটি আছে আপোনালোকে জানে জীৱনত সেইটো আজি ঠিক কৰি দিয়া কথা নহয় বা অজিত ভূঞা আৰু লাচিত বৰদলৈ মোৰ দুইজনেই বন্ধু আৰু ভাইটি তেওঁলোকে সেইটো আজি নতুনকৈ নিৰ্ধাৰিত কৰি দিব নোৱাৰে হাজাৰ ক্ৰিটিচিজম সত্ত্বেও আৰু মই সেইবোৰলৈকে নাযাওঁ কথাটো মই এতিয়া মানে গুৰিৰ কথাটো আহিছোঁ যে অসমত এটা বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন কিয় হ'ল আজি মহন্ত চাওক অগপ দলটো ৮৫ত মানুহে যিটো জোৱাৰত যিমান আস্থা যিমান ভালোবাসা যিমান ভালপোৱা দি মানে শাসনলৈ পঠিয়াইছিল সেই অগপ দলটোৱে যদি নিজৰ এটা চৰিত্ৰ অটুট ৰাখিব পাৰিলেহেঁতেন জাতীয়তাবাদী ধ্যান ধাৰণাৰে ৰাইজে বিচৰাখিনি 100% দিব নোৱাৰিলেও ৰাইজৰ ওচৰত অন্ততঃ এইটো ইমেজ দিব পাৰিলেহেঁতেন যে হয় আমি ৰাইজৰ স্বাৰ্থত অসমৰ স্বাৰ্থত অসমৰ অস্তিত্ব কৃষ্টি ভাষা সংস্কৃতি বিদেশী নাগৰিক এই সমগ্ৰ ক্ষেত্ৰত ৰোজগাৰ এই ক্ষেত্ৰত আমি এটা প্ৰকৃততে জাতীয়তাবাদী দল হিচাপে কিন্তু কাম কৰিছোঁ দুবাৰকৈ চৰকাৰ আহিছিল কিন্তু অতি শেহতীয়া কেইবছৰমানত এটা কথা বেলেগ ইনকম্পিটেণ্টটো বেলেগ বস্তু ডিজনেষ্টিটো এটা বেলেগ বস্তু ব্যৰ্থ হ'ব পাৰে এক্সিকিউশ্যনত কিন্তু প্ৰতাৰক হ'লে অকণমান বিপদ হৈ যায় তেওঁলোক প্ৰতাৰকৰ পৰ্যায়লৈ গ'লগৈ তেওঁলোক যদি ঠিকেই থাকিলহেঁতেন আজি অসমত কোনো বিকল্প আঞ্চলিক দলৰ প্ৰয়োজনেই নাছিল এই যে এটা ধামখুমীয়া চলিছে আজি কিছুদিনৰ পৰা গতিকে আমি কেতবোৰ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক বিভিন্ন স্তৰৰ বিভিন্ন ভকেশ্যন প্ৰফেশ্যন জনগোষ্ঠীয় হিন্দু মুছলমান অসমীয়া ভাষী বাংলাভাষী লোক সমবেত হৈ বিবেকানন্দ কেন্দ্ৰত এখন দিনজোৰা অভিৱেশন পাতিছিলোঁ 19 মে এইটো 2019 চন সেইখন মিটিঙত মই সভাপতিত্ব কৰিছিলোঁ গতিকে মই নিজে কোৱাতকৈ মোৰ শুনাটোহে মোৰ কাৰণে বেছি আৱশ্যক আছিল প্ৰায়ে বক্তব্য এইটোৱে ক'লে যে অগপই নিজৰ আঞ্চলিক চৰিত্ৰটো সমূলি ত্যাগ কৰিছে তেওঁলোকৰ নামটো লেবেলটোহে কেৱল আঞ্চলিক কিন্তু দৰাচলতে আঞ্চলিক নহয় আৰু দুটা কাল শাসনলৈ অহাৰ পিছত তেওঁলোক দৰাচলতে এই 13, 14, 15জনমান শীৰ্ষ নেতাৰ দ্বাৰা পৰিচালিত এটা ক্লাবলৈ পৰ্যবেক্ষিত হৈছে অনেক নেতা 2বাৰ 3বাৰ 4বাৰকৈ বিধায়ক হৈছে মন্ত্ৰী হৈছে সাংসদ হৈছে কেন্দ্ৰতো মন্ত্ৰী হৈছে এই দলটোৰ পৰা ইয়াৰে অনেকেই দেখিব কিন্তু আপুনি নিজৰ নন চ'ৰ্চেছ অফ ইনকামতকৈ অনেক গুণ বেছি সম্পদ আহৰণ কৰিছে কলিকতাই বেংগালুৰুৱে দিল্লীয়ে ঘৰ কিনিছে মই আটাই বুলি নকওঁ দেই আটাইবোৰ নহয় অগপৰ বেছ কিছু অংশ সেইটো আপোনালোকেও জানে কাৰণ মানুহজনক আপুনি 85তো দেখিছিলতো মানুহজনক আপুনি 2015তো দেখিছে গতিকে সেইদিনাখন এই কথাবোৰ মই কোৱা কথা নহয় ৰাইজে অভিযোগ আনিছে মুকলিভাৱে যে তেওঁলোকে চৰিত্ৰটো ত্যাগ কৰিছে বিজেপিৰ দৰে এটা পাৰ্টিৰ লেঠুত ধৰি তেওঁলোকে এবাৰ কেইজনমান মন্ত্ৰী ৰিজাইন দিয়ে এবাৰ আকৌ গৈ পেলাই সৰুকৈ তাতে বহে আৰু পিছলৈতো দেখা গ'ল সেই চৰিত্ৰটো একেবাৰে মুকলি হৈ গ'ল যেতিয়া তেওঁলোকৰ এজনৰ সাংসদে গৈ পেলাই কাৰখনৰ সপক্ষে কেবখনৰ সপক্ষে ভোট দিলেগৈ সংসদত তেতিয়া আৰু স্পষ্ট হৈ গ'ল কথাটো যে তেওঁলোক আঞ্চলিকৰ দলৰ চৰিত্ৰ বাদ দিছে গতিকে এটা ঐতিহাসিক প্ৰয়োজন আছে অসমত এটা প্ৰকৃত নিকা আপোচবিহীন ইনক্লুচিভ সকলোকে লৈ সকলো জনগোষ্ঠীক লৈ
আগবঢ়া এটা আঞ্চলিক দলৰ প্ৰয়োজন ছমাহৰ ভিতৰত দলটো নহ'লগৈ জিলাবোৰ গঠন কৰি দেৰি হ'ল তাৰপিছত বিভিন্ন কা আন্দোলন আৰম্ভ হৈ গ'ল কা আন্দোলন আৰম্ভ হ'লে আকৌ সেইবোৰ অকণমান থমকি যায় কাৰণ কা আন্দোলনতো আমাৰ এই মানুহখিনি অসমখনৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি ফুৰিছিলোঁ তাৰপিছত কৰোণাৰ আহি গ'ল তাৰপিছত দেখিলোঁ যে নাই এইটো দল গঠন কৰাটো এটা সময়ৰ এটা প্ৰয়োজন হৈছে গতিকে এই তেজপুৰত এইটো আমাৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ ফালৰ পৰা অধিৱেশন সাধাৰণ সভা পতা হ'ল তাত বিভিন্ন জিলাৰ এখন নে দুখন বাদ দি আটাইবোৰ জিলাই ক'লে যে নাই দলটো ঘোষণা কৰি দিব লাগে দেৰি হৈছে সময়ৰ এইটো তাগিদা হৈছে আৰু আপোনালোকৰো অৰিজিনেল ৰিজলিউশ্যনটো আছিল দল গঠন কৰা গতিকে এতিয়া কৰোণা কৰি পেলাই হৈছে কি চৰকাৰে বিজেপিয়েতো ভালেই পাইছে বাকী আটাইৰে পলিটিকেলি কাৰবাৰবোৰ মানে হুঁহুকি যাওক আগে আগে কৈ দিয়ে এতিয়া বড়োলেণ্ডৰ ইলেকশ্যন হ'ব নালাগে বিহাৰটোত কোৱা নাই আৰু সেই সূত্ৰে দলৰ এটা নাম ঠিক কৰা হ'ল জানু বৰুৱাৰে এটা এম্ব্লেমো ঠিক কৰিলে তেখেতৰ সৃজনীশীলতাৰে আৰু সৰ্বসন্মতিক্ৰমে দল এটা হ'ল আৰু মোক সভাপতিৰ গুৰু দায়িত্বটো দিছিল ঠিক তেনেকুৱাতে দেখা গ'ল যে নহয় এটা দল বিক্ষিপ্ত ৰূপত নিজে নিজে অৱস্থান লৈ থকাটো মোৰ স্বাৰ্থ নহয় আৰু আমাৰ কাৰোৱে স্বাৰ্থ হোৱা নাছিলে মোৰ আৰু এটা দল মই সভাপতি হৈ এইটো চলাই থাকিম ঐক্যবদ্ধ হোৱাটোহে সময়ৰ আহ্বান আপুনি দেখিছে যোৱা দুমাহৰ পৰা পেপাৰত বিশিষ্ট লেখকসকল বাদ দিয়ক ৰাইজৰ চিঠিবোৰ দেখিছে নহয় প্ৰায়বোৰ ৰাইজৰ চিঠিয়ে কৈছে যে ইয়াত এটা দল ইয়াত এটা আঞ্চলিক দল এইবোৰ একেলগ হ'ব লাগে অৰ্থাৎ ৰাইজৰ অন্তৰাত্মাই বিচৰা কথা হৈছে যে বেলেগে একেবাৰে 3-4টা আঞ্চলিক দল হোৱাতকৈ একেলগ এটা লাগে আমিও দেখিলোঁ যে ঐক্যবদ্ধ হোৱাটোহে সময়ৰ আহ্বান আৰু ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত আমি সেইটো সিদ্ধান্ত ল'লোঁ যে কৃষক মুক্তি বীৰ লাচিত সেনা এওঁলোকৰ লগতে আমিও এই প্ৰক্ৰিয়াটোত ঐক্যবদ্ধতাৰ প্ৰক্ৰিয়াটোত আৰু তেওঁলোকৰ লগত আমাৰ লানি আলোচনা হৈছে এইবোৰ একেদিনাই নহয় আৰু এটা কথা মন কৰিব দলটো ঘোষণাহে কৰা হৈছে সেইদিনা নামটো অধিৱেশন এখন হ'ব বহুতে এই কথাটো অলপ কনফিউজ কৰি আছে যেনেকৈ ধৰক অসম জাতীয় পৰিষদ সেইটো দলটোৰ নামটো ঘোষণাহে কৰা হৈছে দলটো গঠন হোৱা নাই ন এখন অধিৱেশন হ'ব লাগিব সংবিধান এখন গৃহীত হ'ব লাগিব তাৰপিছত দল এটা হ'ব গতিকে অন্ততঃ ধৰক এতিয়ালৈকে আমি ভাবোঁ যে আমি 3টা গোটক আমি ইউনিফাই কৰাত সক্ষম হৈছোঁ আজি ধৰক কৃষক মুক্তি এটা সুকীয়াকৈ দল কৰি দিলে বীৰ লাচিত সেনাই এটা সুকীয়াকৈ দল কৰি দিলে আমি এটা সুকীয়া দল হৈ ল'লোঁ সেইটো ভাল নে তিনিওটাই ঐক্যবদ্ধ হৈ পেলাই একেলগে কাম কৰাটো ভাল নিশ্চয় সেই প্ৰসংগতে কওঁ যে এতিয়া ৰাইজৰ দল কৃষক মুক্তি বীৰ লাচিত সেনা আপোনালোকৰ দলটোৱে মিলি পেলাই কৰিলে তাৰ লগত কৃষক মুক্তিৰ লগত অন্যান্য বিভিন্ন জনগোষ্ঠীও আছে এতিয়াও কিছুমান দল গঠন হৈ আছে ট্ৰাইবেল সংঘই এটা দল হেৰি কৰিছে ৰাভা আছামতো তেনেকুৱা এটা নতুন দলৰ হেৰি আহিছে BTRৰ জৰিয়তে বড়োলেণ্ডত UPPL এটা নতুন দল হ'ল আৰু ইয়াত সামগ্ৰিকভাৱে অসমৰ বাবে এটা আচুৰ মঞ্চৰ পৰাই এটা দল গঠনৰ ইতিমধ্যে ঘোষণা কৰিছে ৰাইজৰ দল হিচাপে ৰাইজৰ দলটো কৃষক মুক্তিয়ে কৰাৰ আগতেই অসম জাতীয় পৰিষদ নামৰ এটা দল গঠন হ'ব বুলি ঘোষণা কৰিছে তে এতিয়া দুইটা হেৰিতে দেখা গৈছে যে দল গঠন হোৱা নাই মেম্বাৰশ্বিপ ড্ৰাইভ আৰম্ভ হৈছে কিন্তু তাত দলত যোগদানৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ক'ৰবাত শোভাযাত্ৰা হৈছে শক্তি প্ৰদৰ্শনৰ যিটো হেৰি এইটোৱে বাৰু দল গঠন কৰাৰ যিটো মানে পৰিকাঠামোটোক মজবুত কৰাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক দুৰ্বল নকৰিব নেকি নহয় কথাটো অকণমান বেলেগ ধৰণৰ এটা হৈছে উৎসাহ আৰু এটা হৈছে সাংগঠনিক কথাত বহুত কথা আহে তাত ট্ৰেড ইউনিয়নৰ কথাও আহিব খেতিয়কৰ কথাও আহিব চাহ বাগিচাৰ কথাও আহিব চহৰৰ দিন মজুৰি কৰা মানুহখিনিৰ কথা আহিব গাঁৱৰ মানুহখিনিৰ কথা আহিব মধ্যবিত্তৰ কথা আহিব আৰু আমিতোতো ছেকুলাৰ দল আটাইকেইটাই ছেকুলাৰ দল গতিকে ইয়াত ধৰ্মৰ কথাটো নাহে আৰু জনগোষ্ঠী লাগিবই
70ৰ দশকলৈকে অসমখনত এটা সুন্দৰভাৱে ইণ্টিগ্ৰেশ্যন প্ৰক্ৰিয়া চলি আছিলে পঢ়াৰ ভয়ামৰ তেতিয়া ধৰকচোন মেঘালয় ভাগ ভাগ হোৱাও নাছিলে তাৰপিছৰ পৰা এই আপোনাৰ ভূপেন হাজৰিকা গজেন বৰুৱা বিষ্ণুৰাম প্ৰসাদ ৰাভা এখেতসকলৰ দৰে নমস্য ব্যক্তিয়ে সেই ইণ্টিগ্ৰেশ্যন প্ৰক্ৰিয়াটো কিন্তু সাংস্কৃতিকভাৱে বৰ ধুনীয়াকৈ ৰাখিছিল এই অসম আন্দোলনৰ পিছৰ পৰা আপুনি বোধকৰোঁ কথাটো মানিব যে প্ৰচেছটোৱে অসম আন্দোলনৰ প্ৰায় তাৰ পিছৰ পৰাই আৰু চলি থকা সময়ৰ শেষৰ ভাগৰ পৰা এই প্ৰচেছটোৱে এটা ডিজিণ্টিগ্ৰেশ্যন প্ৰক্ৰিয়া লৈ ৰূপান্তৰিত হ'লগৈ সিফালে তাৰ আগতে মেঘালয় ফাটি গ'ল গাৰো হিলছ আমাৰ লগত আছিল গ'ল অৰুণাচল গ'ল ষ্টেটহুডবোৰ বেলেগে বেলেগে পালেগৈ কিন্তু এই যিখন বাকী অসমখন আছিলে 70ৰ দশকলৈকে সেইখনতো গ'ল বড়োসকলে এটা সুকীয়া আইডেণ্টিটি বিচাৰিলে কাৰ্বি ডিমাছাসকলে অৰ্থাৎ মানে গোটেই বস্তুটোত এটা ডিজিণ্টিগ্ৰেশ্যন প্ৰক্ৰিয়া হ'ল আৰু এই যিটো আঞ্চলিক সত্তা সেইকাৰণে আঞ্চলিকতাবাদৰ পুনৰ উত্থানটো দৰকাৰ কি কাৰণে সৰ্বভাৰতীয় দলবোৰে এইটোক লৈ কোনো মাথা ব্যথা নাই যদিহে ইণ্টিগ্ৰেশ্যন প্ৰক্ৰিয়াটো আনিব লাগিব তেতিয়াহ'লে আপোচবিহীন মই যে কৈছোঁ ইনক্লুচিভ আৰু ছেকুলাৰ আঞ্চলিকতাবাদী শক্তি এটাই আনিব লাগিব গতিকে সেইটো ইম্পৰ্টেণ্ট কথা আৰু এটা কিবা সুধিছিলে আপুনি নাই সেইটোৰ লগতে মই সুধিছিলোঁ যে এই যিটো সাংগঠনিক এতিয়া সাংগঠনিক কথাটো আবেগ যিটো এটা কথা সাংগঠনিক কথাটো এটা কথা জানিব দল এটা নৰ্মেল চিটুৱেশ্যনত নতুন দল এটা গঠন কৰিবলৈ কাৰণে এইটো 3 মাহ 4 মাহ 6 মাহৰ কথা নহয় ইয়াত এটা সংঘ খোলাৰ দৰেতো কথা নহয় ইয়াত মানুহৰ কথা আছে কিন্তু এইবাৰ এই বস্তুটো অলপমান তড়িৎ গতিত এইকাৰণে চলিবলৈ বহুতো বাধ্য হৈছে যিটো সময়ৰো ডিমাণ্ড যিহেতু আসন্ন হৈছে 2021ৰ নিৰ্বাচনটো 2021 মই সদায় কৈছোঁ যে দল উইল হেভ টু বি এ দল ফৰ অল টাইম টু কাম 21ক আমাৰ দৰকাৰ অৱজ্ঞা কৰিব নোৱাৰে 21 কিন্তু 21 বছৰ এটা আঞ্চলিকতাবাদী শক্তিৰো কথা ইয়াত আহিব নোৱাৰে আমাক লাগে আঞ্চলিকতাবাদীৰ পাৰ্মানেণ্ট পুনৰ উত্থান যিটো দুবাৰকৈ ক্ষমতালৈ আহি এজিপে কৰিব নোৱাৰিলে আঞ্চলিক শক্তি হিচাপে তাৰ বাবে সাংগঠনিক ভেটিটো লাগিব ডিষ্ট্ৰিক্টৰ পৰা একেবাৰে মণ্ডলৰ পৰা এই যিহেতু এইটো ৰাজনৈতিক দল অৰাজনৈতিক সংগঠনৰ কথাটো বেলেগ এইটো হৈছে ৰাজনৈতিক দলৰ সংগঠন গতিকে ইয়াত এতিয়া অসম জাতীয় পৰিষদ যিটো মোৰ দৃঢ় বিশ্বাস এই যে যিটো ৰাইজৰ দল হ'ল এতিয়া হৈছে কি একত্ৰীকৰণৰ বহুত ধৰণে হয় এই যে আমি যে কৈছোঁ যে চামিলটো ইংৰাজী শব্দ হৈছে মাৰ্জাৰ প্ৰত্যেকটো তাৰ অংশীদাৰী গোটে নিজস্ব আইডেণ্টিটি স্বকীয়তা ৰক্ষা কৰিও মাৰ্জ কৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ ডিচিশ্যন আছে ল অফ দি লেণ্ড এটা সময়ত এনেকুৱা হৈছিল যে কিন্তু ঐক্যবদ্ধ হ'ব লাগিব ভোটযুদ্ধখনত এটা সময়ত আপোনাৰ কি হৈছিলে ছ'চিয়েলিষ্ট পাৰ্টি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি আমাৰ দেউতা নিবাৰণ বৰাহঁতে এইবোৰ তেখেতসকলে কৰি আছিলে আপুনি জানে তাহানিখন এই দুইটা পলিটিকেল পাৰ্টি মিলি পেলাই এটা সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টি হ'ল এটা আছিলে প্ৰজাঘৰ এটা আছিল গছ ইলেক্ট্ৰেল চিম্বল দুইটাই ইলেকশ্যন কমিশ্যনৰ ওচৰত দৰখাস্ত দিলে যে আমি নিজৰ স্বকীয় আইডেণ্টিটি আমাৰ দলটোৰ আৰু এইটো দলৰ স্বকীয় আইডেণ্টিটি বজাই ৰাখিও আমাক এটা কমন চিম্বল দিয়ক আৰু নিৰ্বাচন কমিশ্যনে গছৰ চিম্বলটো দিছিলে এইবোৰ হৈছে উচ্চতম ন্যায়ালয়ৰ এইবোৰ মানে নজনা নুশুনাকৈ বহুতে এই মাৰ্জাৰ চামিল শব্দবোৰ চামিল এতিয়ালৈকে এটা দলো গঠন হোৱা নাই হ'বগৈহে দল গঠন হৈছে সংযুক্ত আঞ্চলিক দলটো এতিয়া অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এই দুইটা দল একগোট হোৱাৰ ক্ষেত্ৰত যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে এই বস্তুটো সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে নে মই ভাবোঁ মোৰ দৃঢ় বিশ্বাস এই দুইটা ছত্ৰ বুলি কওকচোন আপুনি ছত্ৰ বুলি কওক এটা কথা ঠিক মই আপোনাক এটা কথা কৈ লওঁ এই কথাটো আকৌ বহুতে এই নমেন ক্লেচাৰটো ভুল কৰে মানুহে কয় যে কিছুমানে কয় যে আচুৰ দল কিছুমানে কৃষক মুক্তিৰ দল এইটো নহয় মই সেইদিনা এই যে ৰাইজৰ দলৰ যিখন প্ৰেছ মিট হৈছিলে তাতো এই কথাটো মই ক্লেৰিফাই কৰি এটা কথা মই কৈ দিছিলোঁ যে চাওক এই কৃষক মুক্তি সংগ্ৰাম সমিতি বীৰ লাচিত সেনা তেহেলৈ ক'বলৈ গ'লে সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ এই অৰাজনৈতিক সংগঠনবোৰ কিন্তু নিজৰ জেগাত অৰাজনৈতিক সংগঠন হিচাপে বৰ্তি থকাটো অসমৰ জাতীয় স্বাৰ্থত প্ৰয়োজনীয় এওঁলোক তেনেকৈ থাকিবই লাগিব গতিকে এওঁলোকৰ কিছুমানে নিজৰ যিটো অৰাজনৈতিক সংগঠন তাতে থাকি যাব তেওঁৰে কিছুমান আহি পেলাই দলটো কৰিব আইডিয়া ইজ লাইক ডেট এটা মোৰ দৃঢ় বিশ্বাস এই দুইটা ছত্ৰ নিশ্চিত ৰূপত আৰু বোধ কৰোঁ দেৱালৰ লিখন আৰু ৰাইজৰ দাবীটো দুইটাই ছত্ৰই বুজি পাব ৰাইজৰ দলেও বুজি পাব লাগিব অসম জাতীয় পৰিষদেও বুজি পাব লাগিব ইতিমধ্যে আপুনি গম পাইছে যে পাব্লিকলি জগদীশ ভূঞাসৱে কৈছে
যে আমি ৰাইজৰ দলৰ লগত বহিমগৈ, হয়তো সেইটো বহাতে অলপ সময় লাগিব। তেওঁলোকৰ অধিৱেশন হ'ব নৱেম্বৰত, ৰাইজৰ দলটোৰ এখন অধিৱেশন হ'ব নৱেম্বৰত, সেইবোৰৰো লক্ষ্য উদ্দেশ্য এইবোৰ প্ৰিপেয়াৰটৰী কাম কিছুমান চলি থাকিব লাগিব। গতিকে মোৰ দৃঢ় বিশ্বাস এই দুটা শক্তি, যিহেতু দুইটা শক্তিৰে এটা আদৰ্শগতও মিল আছে, নীতিগত মিল আছে। কি মিল? নীতিগত মিলটো হৈছে যে আমাক যুগে যুগে যিবোৰ সৰ্বভাৰতীয় দল ইটোৰ পৰা সিটো আহি অসমখনক কি কৰিলে দেখিলোঁ, অপশাসনে চলিল। গতিকে আমি নিজে আঞ্চলিক শক্তিবোৰ একত্ৰিত হৈ পেলাই আমি আঞ্চলিকতাবাদী আমি পুনৰ উত্থান কৰিব লাগিব। এতিয়া এই ক্ষেত্ৰত এটা নতুন মানে ডেভেলপমেণ্ট, ঠিক নতুন নহয়, যে কংগ্ৰেছ, AIUDF আৰু সেই আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰে এটা অংগ, যি সুদীৰ্ঘকাল অসমৰ হেৰিৰ লগত জড়িত হৈ আছিল অজিত কুমাৰ ভূঞা, তেখেতে যেতিয়া কংগ্ৰেছ আৰু AIUDFৰ সমৰ্থনত সংসদলৈ গ'ল, যোৱাৰ পিছৰ পৰা তেখেতৰ স্থিতিটো আঞ্চলিকতাবাদী এই চিন্তা চৰ্চাৰ পৰা কিছু বিচ্ছিন্ন হৈ গ'ল নেকি, যাৰ বাবে তেখেতে এতিয়া কালি পৰহিত দুই এখন সভাত কোৱা কথাক লৈ পেলাই বিতৰ্কৰ সৃষ্টি হৈছে যে বদৰুদ্দিন আজমলক সৈয়দ আব্দুল মালিকৰ সৈতে ৰিজাই তেখেতে আনকি এই কথাও কৈছে যে আজমল কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। তেতিয়া মানুহে অৰূপ বৰবৰা আৰু অজিত ভূঞা সমদৃষ্টিৰে চোৱা দুজন ব্যক্তি, আঞ্চলিকতাবাদী শক্তিৰ মাজৰে সেইটো এটা বিভাজন ঘটি সৰ্বভাৰতীয় দলৰ লগত কংগ্ৰেছ আৰু AIUDFৰ লগত এটা শক্তিয়ে মহাজোঁট কৰিবলৈ ওলাইছে বুলি সাধাৰণ মানুহলৈ এটা বাৰ্তা গৈছে নেকি তাৰ জৰিয়তে? নাই, এতিয়া ইয়াত দুটা কথা হৈ আছে। চাওক, ইয়াত দুটা কথা হৈ আছে। এই যে মহাজোঁট বন্ধন বুলি শক্তিটো, এতিয়া অজিত ভূঞাই এটা নিজৰ ৰাজনৈতিক দৰ্শন ল'বলৈ তেওঁৰ ৰাইট আছে, আমাৰো নিজৰ ৰাজনৈতিক দুটা নিমিলিব পাৰে, সেইটো বেলেগ কথা। আৰু মই যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'বনে অমুক, এইবোৰ পাৰ্চনেল কথা মই নাযাওঁ। ব্যক্তি এজন বৰ ইম্পৰ্টেণ্ট কথা নহয়, সত্তাটো ইম্পৰ্টেণ্ট কথা। অপশাসন কোনে চলাইছিলে 15 বছৰ? তৰুণ গগৈ চলাইছিল বুলি মই নকওঁ। তৰুণ গগৈৰ অধীনস্থ কংগ্ৰেছ চৰকাৰে 15 বছৰ চলাইছিলে। অপশাসন আৰু কট্টৰ হিন্দুত্ববাদৰ ওপৰত হিন্দু মুছলমানৰ বিভাজন কোনে চলাইছিল? মই সৰ্বানন্দ সোণোৱালে চলাইছিল বুলি নকওঁ, মই ক'ম যে BJP আৰু AGPয়ে চলাইছিল অসমত। গতিকে কথা কাণ্ডবোৰ তেনেকৈ যায়। আৰু যিটো কথা কৈছে, মই খালি ষ্ট্ৰেইটৱে মই পাৰ্চনিফাইড কথাবোৰলৈ মই নাযাওঁ। এতিয়া অজিত ভূঞাই দুইটা দলৰ সমৰ্থনত গৈছে, এইটো তেখেতে নিজে জানিব যে দুইটা দলৰ প্ৰতি তেওঁৰ কিছু অব্লিগেশ্যন থাকিবও পাৰে বা নাথাকিবও পাৰে, বহুতে তেনেকৈও এটা ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰে। মই সেইবোৰত ইমান মাথা ব্যথা নাই যে প্ৰক্ৰিয়াটো কি হ'ব, আদৰ্শগতভাৱে ষ্টেণ্ডিংটো কি হ'ব, অৱস্থানটো কাৰ কি, সেইটোহে মই চাম। এতিয়া আমাৰ অৱস্থানটো হৈছে যে এইখন আৰু মিউজিকেল চেয়াৰ নহয়। কংগ্ৰেছ আৰু ইয়াৰ ইফালে সাম্প্ৰদায়িক দল বা AIUDF এটা মুছলিম ভোট বেংকৰ ওপৰত চলি আহিছে, যিটো এসময়ত কংগ্ৰেছেও কৰিছিলে। দেৱকান্ত বৰুৱাইতো আলিকুলি বুলি কৈয়ে দিছিলে, হয়নে নহয়? আৰু 15 বছৰীয়া চবৰে এখন ডছিয়াৰ থাকে। অসমৰ বনজ সম্পদক, অসমৰ অস্তিত্বক লৈ, বিদেশী নাগৰিকৰ প্ৰশ্নক লৈ, আটাইবোৰ ক্ষেত্ৰক লৈ, ৰোজগাৰক লৈ 15 বছৰীয়া অপশাসন মানৱ অধিকাৰৰ ক্ষেত্ৰতো আছে। তৰুণ গগৈৰ দিনত আপুনি জানে যে ছেকেণ্ড টাইমত অহাৰ পিছত 2006 চনত আমাৰ তেতিয়া PCG চলি আছিল। সেই সময়ত কেলে কাকো পথাৰত পুলিচ আৰু মিলিটাৰীয়ে ঘৰে ঘৰে গৈ পেলাই গুলীওৱা নাছিল জানো? উলিয়াইছিল। কংগ্ৰেছ শাসনত আছিল নে নাই? আছিল। একেদিনাই 13জনকৈ মানুহ, 11জনকৈ মানুহ সেইবোৰ জেলাত আমি ভ্ৰমণ কৰিছিলোঁ। গতিকে মানৱ অধিকাৰ উলংঘনৰ বিস্তৃত কাৰ্য কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনতো হৈছিলে। অখিল গগৈক BJPয়ে এৰেষ্ট কৰিছে, আগতেও বহুত বেছি কৰিছে। নদী বান্ধৰ প্ৰচেছন কৰা ল'ৰাবোৰকো কংগ্ৰেছ চৰকাৰে ধৰি পিটিছিল। মই যদি এতিয়া ৰাইটছ ভায়লেশ্যনৰ কথা ক'বলৈ যাওঁ, মই চবৰে কথা ক'ব লাগিব। AGPৰ দিনত গুপ্ত হত্যা হৈছিলে শেষৰ ফালে, সেইটো মই পাহৰি যাম নি? এই ডছিয়াৰবোৰ মোচ খাই নাযায়। আৰু এটা কথা মই আপোনাক কওঁ, কথাটো মানে এনেকুৱা হয়, এটা অংক বহুতে ক'ব বিচাৰে যে এইটো আৰু জোট বন্ধন নহ'লে অকলে BJPক কেনেকৈ ওফৰাব? মই কওঁ যে আঞ্চলিক দলকেইটা, এই যে মই কৈছোঁ যে এইকেইটা একেলগ হ'লে এই
এই আপোনাৰ বিজেপি এজিপি উৎখাত আৰু কংগ্ৰেছ AIDFক প্ৰতিহত দুইটা কথা সম্ভৱ হ'ব পাৰে কেনেকৈ হ'ব পাৰে মই আপোনাক কওঁ যিটো আমাৰ ছিষ্টেম সেইটো প্ৰপৰ্চনেট ইলেক্ট্ৰেল ছিষ্টেম বুলি নকয় এইটো মেজৰিটেৰিয়ান ইলেকশ্যনেল ছিষ্টেম বুলি কয় অৰ্থাৎ অসম ভাৰতত এখন ৰাজ্যিক বিধানসভা ইলেকশ্যনত বা এটা পাৰ্লামেণ্টাৰী ইলেকশ্যনত 29% ভোট পাই পেলাই যেতিয়া মাল্টি পাৰ্টি ইলেকশ্যন হয় 29% ভোট পাই পেলাই ক্ষমতালৈ আহিব পাৰে নে নোৱাৰে আগতে হৈছে তেনেকুৱা গতিকে মই অকলে 28%ত হৈছে অকলে কিন্তু দিগদাৰী হ'ব সেইটো ময়ো এডমিট কৰোঁ যদি ৰাইজৰ দল আমি যিটো তিনিটাই মানে মিলি ঐক্যবদ্ধ হৈছোঁ আৰু সিফালে আজি অসম জাতীয় পৰিষদ এওঁলোকো যদি দুইটাৰে নিজস্ব কিবা মানে অকণমান ইগ'চেণ্ট্ৰিক হেৰি কৰি পেলাই ঐক্যবদ্ধ নহ'লে তেতিয়া কিন্তু দিগদাৰ কিন্তু দুইটা যদি ঐক্যবদ্ধ হৈ যায় মই ক'ম যে এইটো এই মেজৰিটেৰিয়ান ইলেকশ্যন ছিষ্টেমত এইটো একেবাৰে সম্ভৱ দিছপুৰ দখল কৰাটো কাৰণ আপুনি কনফিডেঞ্চটো কেলৈ নাই আপোনাৰ মই সদায় কওঁ যে আমি প্ৰথম মৰ্চা হোৱা উচিত আমি কেলৈ তৃতীয় মৰ্চা হ'ম প্ৰথম মৰ্চা মই আৰু এটা কথা কওঁ মানে আটাইকেইটা মই একেলগে সাঙুৰি দিব খুজিছোঁ আপুনি PCGৰ মেম্বাৰ আছিল PCGৰ মেম্বাৰ যিহেতু আছিল আৰু আলফাৰ আলোচনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেওঁলোকে এটা খিলঞ্জীয়া ঐক্য মঞ্চ কৰিছিল যিটো খিলঞ্জীয়া ঐক্য মঞ্চত বিভিন্ন জনগোষ্ঠীৰ লোক আছিল তেওঁলোকো এটা শক্তি আন এটা হ'ল ৰাভা হাছং সংগ্ৰাম পৰিষদ তিৱা স্বায়ত্তশাসিত ঐক্য মঞ্চ বুলি পেলাই এটা তাত ঐক্য মঞ্চ আছে ঠিক তেনেকৈ বড়ো লেণ্ডত BPF হওক UPPL হওক এই দল আছে মিচিং এৰিয়াত গণশক্তি আছে ইয়াত ASDC আছে HSDP আছে এই দলবিলাক ইয়ালৈ অনাৰ কাৰণে আপোনালোকৰ তেনেকুৱা কিবা প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি অভিয়াছলি আছে কাৰণ ইতিমধ্যে আমাৰ নিজৰ যিটো দল হ'ল তাতো আমাৰ জনগোষ্ঠীয় মানুহ আছে কাজিয়ানিকুৱাত আৰু যিটো ৰাইজৰ দল আছে তাতো আপোনাৰ মানে হিন্দু মুছলমান পৰা আৰম্ভ কৰি বিভিন্ন তাত বড়ো কছাৰী মটক মৰাণ ৰাভা ইত্যাদি আছে সেইবোৰ মানে এতিয়া হৈছে যে সেইবোৰ হৈছে এটা জনগোষ্ঠী হিচাপে জনগোষ্ঠীয় কিছু লোক থকা হিচাপে এতিয়া সংগঠনৰ কথাটো ক'বলৈ গ'লে আপোনাক কওঁ ট্ৰাইবেল সংঘ এটা দল আজিকালি অনেক পকেটবোৰত সংগঠন আছে মই কোনো ব্যক্তিগত সংগঠনৰ কথা তাৰে কিছু সংগঠন হয়তো বিজেপিৰ লগতো আছে আপুনি দেখিছে কিছু থাকিবই আপুনি যিমান সংগঠন আছে আৰু এই যে যিবোৰ অট'নমি দিছে এই প্ৰক্ৰিয়াটো হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আৰম্ভ কৰিছিলে এইটো এটা হৈছে এই অট'নমি দি পেলাই সেই জনগোষ্ঠীটো পুনৰুদ্ধাৰ কৰা নাই এইবোৰ 6ষ্ঠ অনুসূচীৰ আণ্ডাৰত সাংবিধানিক অট'নমি নহয় এইটো হৈছে এখন ষ্টেটৰ কৰি আৰু তাৰে বেছিভাগ অট'নমিৰ এলেকা লৈ পেলাই হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টত কেছ পেণ্ডিং হৈ আছে দুটামান মই নিজে কৰি আছোঁ তাতে বোলে এইটো জনগোষ্ঠীয় লোকতকৈ এইটো জনগোষ্ঠীয় লোকহে ইয়াৰ 15খন গাঁৱত বেছি গতিকে এওঁলোকক উলিয়াই দিব লাগে বুলি কেছ ফাইল হৈ আছে অৰ্থাৎ এইবোৰ হৈছে আৰু সেইটোত যিটো পইচা পায় 6 শিডিউল কৰা জিলাবোৰতে আজি আপুনি চাওক 2020 চনত মই এইটো মানে ডাঠি ক'ব পাৰোঁ মোৰ আৰ্টিকেল গৈছে লিখিছোঁ প্ৰকৃততে পথাৰত এই মেথনি মাৰি ধান ৰুই থকা ট্ৰাইবেল মহিলাসকলৰ অৰ্থনৈতিক উত্তৰণ হোৱা নাই কিছুমান চিফ এক্সিকিউটিভ মেম্বাৰ আৰু কিছুমান মেম্বাৰে ডাঙৰ ঘৰ বনাইছে আপুনি ঘৰবোৰ দেখিছে নহয় অসমত যিকেইখন 6 শিডিউল জিলা আৰু এই সৰুবোৰতো তেনেকুৱা কিছুমান কথা হৈ আছে নাই জনগোষ্ঠীয় প্ৰকৃত যিখিনি লোক ঘৰ্মাক্ত দেহা তেওঁলোকৰ কিবা উত্তৰণ হৈছে নেকি 6 জনগোষ্ঠীয় কথাটো লৈ পেলাই কিয় পেলাই থৈছে আৰু কিছুমান কথা আছে অসম চুক্তি 6 নম্বৰ দফা কি হৈছে আপুনি দেখিছে সেইখন মানে ডাষ্টবিনত পেলাই দি অপমান কৰা আৰু এই ধৰণে অপমান কৰা একে ধৰণৰ কথা হৈছে অসমৰ সম্পদ লুণ্ঠন সিন্ডিকেট ৰাজ দুৰ্নীতি এই আটাইবোৰত এই ধাৰাবাহিক চৰকাৰবোৰ বিগত দশককেইটাৰ ধাৰাবাহিক চৰকাৰকেইখন আৰু সেই চৰকাৰ চলোৱা পাৰ্টিকেইটাৰ কিন্তু দোষীয়াৰ আমি মনত ৰাখিব লাগিব আঞ্চলিকতাবাদী শক্তি হিচাপে পাহৰি পেলালে নহয় আপুনি বহুত কথা ইতিমধ্যে পৰিষ্কাৰ হৈছে যে জনগোষ্ঠীয় বাকী হেৰিবিলাকৰ যিবিলাক টোপ দিছে সেই টোপবিলাক গিলি তেওঁলোক যেনেকৈ বিধ্বস্ত হৈছে তাৰ পৰা তেওঁলোকক মুক্ত কৰাৰ কাৰণে তেওঁলোকক সংগঠিত কৰি এই মজিয়ালৈ অনাৰ কাৰণে চেষ্টা কৰিব
আৰু আলফাৰ যিটো আলোচনাৰ প্ৰক্ৰিয়া PCGৰ মেম্বাৰ হিচাপে আৰম্ভ হৈছিল সেই প্ৰক্ৰিয়াটোৰ আধাৰতেই হওক বা তাৰ আগতেই হওক এটা আলোচনা প্ৰক্ৰিয়াৰ মাজলৈ এছাম আলফা গুচি আহিছিল মই আপোনাক PCG সংক্ৰান্তত কথাটো কওঁ দেই মামণি ৰয়ছম গোস্বামী বাইদেউ তেখেতৰো ইনিচিয়েটিভ আছিল ইয়াত 2004 চনৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হয় 2005 2006 এই 3 বছৰমান PCGটো যেতিয়া চলিছিল আপুনি কিন্তু এটা মন কৰিব PCGটোত আমাৰ কোন আছিল আমি আছিলোঁ আটাইবোৰ আছিলে বিভিন্ন পৰিক্ষেত্ৰৰ লোক আছিল তাত চিকিৎসক আছিল তাত জাৰ্নেলিষ্ট আছিল তাত সম্পাদক আছিল তাত ডক্টৰ আছিল এই PCGটো যেতিয়া আমি কৰি আছিলোঁ আমাৰ কথাটো কি আছিলে আমি কোনো তাত যে উই আৰ নো বডি টু ডিমাণ্ড আমি বিচাৰোঁ যে দুই পক্ষই মজিয়াত বহক আৰু খোলা মনলৈ আলোচনা কৰক কোনো ইছ্যু আলোচনাৰ পৰা বাদ নিদিব তেতিয়া কিন্তু আলফাটো বিভক্ত নাছিল তেতিয়া পৰেশ বৰুৱা অৰবিন্দ ৰাজখোৱা দুইজন অবিভক্ত আলফাত আছিল আৰু সেই অবিভক্ত আলফাই আলোচনাত বহক বুলি আমি দাবী কৰি PCGটোৱে আমি তাত এটা মধ্যস্থতাকাৰী ৰূপে কৈছিলোঁ যে নাই তেওঁলোকে কথা পাতক আমাৰ ইয়াত কথা পাতিবলৈ আমি মেমৰেণ্ডাম নিদিওঁ আপোনালোকক তেওঁলোকে কথা পাতক গতিকে মন কৰিব যেতিয়া PCG হৈ আছিল PCGয়ে যেতিয়া মধ্যস্থতা কৰিছিল তেতিয়া কিন্তু আলফাটো অবিভক্ত আছিল পৰেশ বৰুৱা অৰবিন্দ ৰাজখোৱা অবিভক্ত আছিল আমি যেতিয়া দিল্লীত কাৰোবাৰ লগত প্ৰধানমন্ত্ৰীৰ লগত আৰু যিটো লেভেল আছিল সেইটো পলিটিকেল লেভেলত আলোচনা হৈছিল প্ৰধানমন্ত্ৰীৰ লগত হৈছে নাৰায়ণনৰ লগত এটা হৈছে নেশ্যনেল ছিকিউৰিটি এডভাইচাৰ শিৱৰাজ পাটিল হোম মিনিষ্টাৰ আছিল তেখেতৰ লগত হৈছিল আমাৰ এই তলৰ জইণ্ট ছেক্ৰেটাৰী লেভেলৰ মানুহৰ লগত হোৱা নাছিল এই দুগ্গাল হালদাৰ এইবোৰৰ লগত আলোচনা কৰা নাছিলে তেওঁলোক হৈ তাত বহি নোট লিখি থাকে অৰ্থাৎ পলিটিকেল সলিউশ্যন কোনে আনিব পাৰিব এই ব্যুৰ'ক্ৰেটবোৰেতো আনিব নোৱাৰিব আপুনি দেখিছে গতিকে সেই কথাটো মই স্পষ্ট আপোনাক কৈ দিবলৈ বিচাৰিছোঁ যে সেই সময়ত কিন্তু একত্ৰিত আছিলে আলফাৰ সভাপতি যিজন তেওঁ ৰাতিপুৱা ফোন কৰিলে আলফাৰ সেনাধ্যক্ষজনেও আমি যেতিয়া PCG গৈ থাকোঁ ফোন কৰে যে আৰু বাৰ্তা লৈ থাকে এইটো চৰকাৰেও জানিছিল তেতিয়া গতিকে সেই কথাটোক মই আপোনাক মানে কৈ থ'লোঁ আৰু এতিয়া যেতিয়া ডিভিজন হৈ গ'ল এতিয়া ডিভিজন হৈ যোৱাৰ পিছত PCGটো এটা ডিভিজন হোৱাৰ নিচিনা হৈ গ'ল না PCG ডিভিজন হোৱা নাছিলে PCGটোত এইকাৰণে ডিভিজন হোৱা নাছিলে আমি যেতিয়া আমাৰ যিবোৰ মাইনুটছ হৈছিল কমন ডিক্লেৰেশ্যন হৈছিল ধৰক এখন PCG সভা হ'ল যিখিনি কথা আমি ক'ব পাৰি সেইখিনি কথা চৰকাৰী এজন থাকে আৰু PCG যেতিয়া মই মুখপাত্ৰ আছিলোঁ লগত আমাৰ আটাইকেইজন থাকে আমি বাহিৰলৈ আহি প্ৰেছক আমি সেইখন কৈ দিওঁ আৰু সেইখন বিলাই দিওঁ সেইখন পঢ়ি চালেই গম পাব এই 5 জন যে আটকাধীন বন্দী আছিল ইয়াত তেতিয়া গুৱাহাটী জেলত তেওঁলোকৰ মুক্তিৰ কথা এটা কনচিডাৰ কৰিম বুলি পেলাই শিৱৰাজ পাটিলে ক্লিয়াৰলি এটা ষ্টেটমেণ্ট দিছিলে কিন্তু তাৰ পিছতো নকৰিলে আকৌ এবাৰ কনফিডেন্স বিল্ডিং মেজাৰ্ছৰ কথা ক'লে আমাক যে দুইফালৰ পৰা কনফিডেন্স বিল্ডিং মেজাৰ্ছ দুইফালৰ পৰা অলপমান সম্বৰণ কৰিব লাগে তাৰ লগে লগে কাকপথাৰ ট্ৰেইন হ'ব লাগে বুলি কৈছিল আমি আহি পোৱাই নাই গুৱাহাটী পিছদিনাখনেই আহি পাইছোঁহে আৰু মানে পিছদিনাখনেই কাকপথাৰ ট্ৰেইন এইটো আৰু কনফিডেন্স গতিকে ঘেৰাও কৰি দিছিলোঁ গতিকে 2008 চনত আমি বাধ্য হ'লোঁ লিখিবৰ কাৰণে যে নো পইণ্ট টকিং টু ইউ তোমালোকে নিজে ছমাৰচল্ট মাৰা চৰকাৰ কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া তোমালোকে ছমাৰচল্ট মাৰিছা যিটো কথা কৈছা সেই কথাটো তোমালোকে পালন নকৰা গতিকে আমি নাভাবোঁ যে আমি এনেই এই ৰাউণ্ডছ অফ তোমালোকৰ লগত ডিছকাশ্যন কৰি কিবা লাভ আছে বুলি আমি চিঠি দি আঁতৰি আহিছোঁ কামিং ইলেকশ্যনত পৰেশ বৰুৱা বা অৰবিন্দ ৰাজখোৱাৰ এতিয়া ভূমিকা কেনেকুৱা মই নাজানিম এইটো মই ক'ব নোৱাৰিম তেওঁলোকৰ কি ভূমিকা আলফাৰ যিটো আলোচনাপন্থী গোট আছে আৰু ইফালে আলফাৰ যিটো স্বাধীন গোট আছে এওঁলোকে ইলেকশ্যনত কিবা ৰোল প্লে কৰিব নে নকৰে সেইটো আৰু মই কেনেকৈ ক'ম মই ক'ব নোৱাৰিম তেওঁলোকে জানিব আপুনি নিৰ্বাচন পোনপটীয়াভাৱে আপুনি নিৰ্বাচনত অংশ ল'ব নে নলয় আপোনাক মই এটা কথা কওঁ নোলোৱাৰ সম্ভাৱনাই বেছি এই দলটোৰ পৰা মই কি পাম তাতকৈ এই দলটোক মই কি দিব পাৰিম আৰু দলটোৰ জৰিয়তে অসমৰ কাৰণে কি কৰিব পাৰিম সেইটোহে মোৰ বেছি চিন্তা আপুনি খুব সুন্দৰ কথা এটা কৈছে যে লক্ষ্যটো কেতিয়াও 21ৰ নিৰ্বাচন হ'ব নোৱাৰে সৰ্বোচ্চ হ'ব নোৱাৰে 21ৰ নিৰ্বাচন সৰ্বোচ্চ কোনোবাই যদি ৰাজনৈতিক দল কৰিবলৈ আহিছে তেনেহ'লে ভেটিয়ে তৈয়াৰ নোহোৱাকৈ শেষ হৈ যাব পাৰে গতিকে ভেটিটো 20 বছৰৰ বাবে অসমক অন্ততঃ
শাসন কৰিব পৰা অসমক মানে এটা সুপ্ৰশাসন দিব পৰা এটা শক্তি হিচাপে এই আঞ্চলিক শক্তিটো থিয় দিব লাগিব তাৰ বাবে সকলো গোট খাব লাগিব এতিয়া এটা দেখা গৈছে আলোচনা বিলোচনাও হৈছে অসম জাতীয় পৰিষদৰ যদিও সমুজ্জ্বল ভট্টাচাৰ্যয়ে আছুৰ মুখ্য উপদেষ্টা তেওঁ ৰাজনীতি নকৰোঁ বুলি কৈছে তোৰ পিছফালে থাকি আছুক শক্তিশালী কৰাত আত্মনিয়োগ কৰিম বুলি কৈছে কিন্তু শেহতীয়াকৈ তেওঁৰ ভূমিকা এজিপি দলটোক দুৰ্বল কৰাৰ পক্ষত থকা বুলি এছামে অভিযোগ কৰিছে আন এছামে আকৌ অভিযোগ কৰিছে যে লুৰিণজ্যোতি গগৈহঁতে তেওঁক আঁতৰাই ৰাখি গোটেই কাৰবাৰটো চলাইছে এইটোৱে এই গোটেই সামগ্ৰিক যিটো আঞ্চলিক ঐক্য এই আঞ্চলিক ঐক্য সাধনৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো বিঘ্নিত কৰিব বুলি আপুনি নাভাবে সেইটো তেওঁলোকৰ ভিতৰৰ কথা এটা কথা ঠিক যে সমুজ্জ্বল তেওঁ এজন পাৰ্চনেল হৈ নাই যে সমুজ্জ্বল ভট্টাচাৰ্যলৈ পূৰ্বেও এনেকুৱা এটা অৱকাশ আহিছিলে ৰাজনীতিলৈ যোৱা বা সংসদলৈ যোৱা তেওঁক ডিক্লাইন কৰিছিল তেতিয়াও তেওঁ কিন্তু মই জনাত কৈছিল যে মই ৰাজনীতিক বৃত্তটোৰ বাহিৰত থাকিম তেনেকুৱা অফাৰ মোলৈও আহিছিল তেনেকুৱা অফাৰ মোলৈও আহিছিল যে উঠিব নেকি মই বোলো ধন্যবাদ এইটো আৰু আপোনাৰ দলটোতো আৰু মই বিৰুদ্ধে সমালোচনা কৰি অহা মানুহ গতিকে আপোনাৰ দলটোৱে আৰু মোক টিকেট দিলেও নুঠো নমস্কাৰ ধন্যবাদ থাকিল মোক যোগ্য বিবেচনা কৰিছিল বুলি এতিয়া বাকী কথাখিনি লুৰিণজ্যোতি বা আপোনাৰ কথা পাতিছিল সাধাৰণ সম্পাদক বা সভাপতি এওঁলোকৰ কথাখিনি এওঁলোকে আচলতে নিজৰ অধিৱেশনত ঠিক ঠাক কৰি ল'ব দললৈ কোন আহিব ছাত্ৰ সন্থাটো কোনে চলাব এইটোতো মই বাহিৰৰ পৰা ক'লে নহ'ব বা মই এক ছাজেশ্যনো দিবলৈ নাযাওঁ আই এম নট দেয়াৰ এডভাইচাৰ হৈছে সমুজ্জ্বল ভট্টাচাৰ্য নিজেই গতিকে তেওঁ এডভাইচ কৰিব আৰু মই এটা কথা ভাবোঁ আছু বুলিয়ে নহয় এই জাতীয় সংগঠন যিবোৰ অৰাজনৈতিক সংগঠন আছে যুৱ ছাত্ৰ পৰিষদেই হওক আছুৱেই হওক আপোনাৰ কৃষক মুক্তিয়ে হওক সিফালে বীৰ লাচিত সেনা আৰু কিবা কিবি সংগঠন আছে এওঁলোক কিন্তু নিজৰ অৰাজনৈতিক সংগঠন হিচাপে বৰ্তি থকাটো অসমৰ জনস্বাৰ্থত জৰুৰী অসমৰ জাতীয় স্বাৰ্থত জৰুৰী তাৰপিছত দলৰ কথা আহিব লাগিব আৰু দলটো হৈছে যে এটা ৰাজনৈতিক যুদ্ধৰ কাৰণে দল এটা লাগে পথাৰৰ সমাৰৰ ৰাজপথৰ আন্দোলন কৰাৰ কাৰণে নন প্ৰতিবাদী সত্তাটোত লাগিব অসমক কাইলৈ ধৰক এই গোটেই আঞ্চলিক শক্তিকেইটাৰে এটা দল হৈ পেলাই তেওঁলোকে কিছু ৰাইজে মনে নিবিচৰা কাম আৰম্ভ কৰি দিলে কোনে ৰাস্তাত প্ৰতিবাদ কৰিব এই আছুৱেই কৰিব লাগিব কৃষক মুক্তি গণতন্ত্ৰ গোজ লাইক ডেট গণতন্ত্ৰ গোজ লাইক ডেট ডেমক্ৰেচি গোজ লাইক ডেট এই যুৱ ছাত্ৰ পৰিষদেই কৰিব লাগিব এই বীৰ লাচিত সেনাই কৰিব লাগিব গণতন্ত্ৰত যেনেকৈ সুশাসকৰ প্ৰয়োজন গণতন্ত্ৰত খুব ভাল আপোচবিহীন অপজিশ্যনৰ প্ৰয়োজন এটা হাউচত আপুনি মন কৰকচোন এই যে কেবখন আনিছিল 15জন 16জন এজিপি MLA যদি 2019ৰ প্ৰথম ভাগতে যদি কৈ দিলেহেঁতেন যে এমাহ সময় দিছোঁ এইখন তমতে নানিবি আনিলে আমি সমূহীয়াভাৱে আমাৰ 19জনে আমাৰ 15জনে পদত্যাগ কৰিম মই ভাবোঁ অমিত শ্বাহে 10 বাৰ ভাবিলেহেঁতেন গতিকে কথাটো হৈছে এইটো গণতন্ত্ৰত বহুত ক্ষেত্ৰত হৈছে কি এই যে 3টা টাৰ্ম ধাৰাবাহিক আহিছিল তৰুণ গগৈ চৰকাৰখন মই আপোনালোকৰ পেপাৰত লিখিছিলোঁ প্ৰতিদিনত লিখিছিলোঁ নে আৰু ইংৰাজী পেপাৰটো বুট কৰি লিখিছিলোঁ যে অন দেয়াৰ মেৰিট থাৰ্ড টাৰ্ম তেওঁলোক অহা নাই অপজিশ্যনৰ দুৰ্বলতাৰ কাৰণে তেওঁলোকে তৃতীয়বাৰ জিকি আহিছে এই কথাবোৰ মন কৰিবলগীয়া ক্ষতি কাৰ হয় ক্ষতি অসমখনৰ হয় এতিয়া মই বেলেগ এটা কথালৈ গৈছোঁ সেইটো হ'ল এইটোৰ লগত সম্পৰ্ক থকা যিকোনো ৰাজনৈতিক শক্তি এটা সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে সাংস্কৃতিক এটা জাগৰণৰ জৰিয়তে আচলতে শক্তিশালী হয় জনসাধাৰণক জাগৃত কৰে মোৰ এটা কথা এই মুহূৰ্তত আপোনাৰ লগত বহি থাকোঁতে মনত পৰিছে যে আপোনাৰ মগজুতে জন্ম পাইছিল পুৰণি দিনৰ সোঁৱৰণ এটা অনুষ্ঠান আৰু পুৰণি দিনৰ সোঁৱৰণৰ প্ৰায় ৰিহাৰ্চেল আপোনাৰ ঘৰত হৈছিল পুলক বেনাৰ্জী সূৰ্য দাস আটাইবোৰ মিহিৰপুৰলৈৰ পৰা আৰম্ভ কৰি খগেন মহন্তৰ পৰা গোটেইবিলাকৰ পৰা মানে অসমৰ সি এটা সাংঘাতিক সাংস্কৃতিক জাগৰণৰ সৃষ্টি কৰিছিল আপোনাৰ তাত অৰিহণা আছিলে এইখনত আচ্ছা এতিয়া অলপতে এনেকুৱা হৈ গ'ল নতুন চাম শিল্পীৰ মাজত কোনোবা কংগ্ৰেছলৈ যাওঁ কোনোবা বিজেপিলৈ যাওঁ ক্ষমতা কেন্দ্ৰিক এটা দৌৰ এটা আৰম্ভ হ'ল এই দৌৰটো
যিটো গতিৰে গৈছে এইটো দৌৰত কোনো জাতি সংস্কৃতি অৰ্থনীতি সমাজ তাৰ প্ৰতি দায়বদ্ধতাৰ লক্ষণ দেখা নাই আপুনি যেহেতু তেনেকুৱা এটা জাগৰণ সৃষ্টি কৰিছিল আপুনি নাভাবেনে যে আহি থকা সময়ত এই যি আঞ্চলিক শক্তিটো যেনেকৈ এটা সময়ত গণনাট্য সংঘই এটা জাগৰণ সৃষ্টি কৰিছিল যে তেনেকুৱা এক বাতাবৰণ সৃষ্টিৰ কাৰণে তেনেকুৱা এক সাংস্কৃতিক শক্তিৰো প্ৰয়োজন আছে যিটো শক্তিয়ে অসমৰ জনসাধাৰণক কিন্তু সাংস্কৃতিকভাৱে পুনৰ জাগৃত কৰিব আৰু অপসংস্কৃতিৰ বিতৰণৰ বাবে সাংঘাতিকভাৱে শক্তি যোগাব এই ঐক্যবদ্ধ শক্তি একেবাৰে আপুনি ঠিক কথা কৈছে এটা জাতি গঠন প্ৰক্ৰিয়াত আপুনি চাওক চাওলুং চুকাফাই অসমৰ আটাইবোৰ পঢ়া ভৰামা মানুহক একত্ৰিত কৰি বৰ অসমখন সাজিলে আৰু শ্ৰীমন্ত শংকৰদেৱে সংস্কৃতিটো দিলে আমাক জাতিটোক সংস্কৃতবান কৰিলে আটাইকে গোষ্ঠী জনগোষ্ঠী মিলি যিটো বৰ অসম এতিয়া আপোনাৰ সুস্থ সংস্কৃতিটো এটা সুস্থ জাতি গঠন প্ৰক্ৰিয়াৰ কিন্তু প্ৰি কণ্ডিশ্যন কিছুমান কথা আছে যে শিল্পী সত্তাটো গান গালেই মানুহ শিল্পী নহয় বাদ্যযন্ত্ৰ বজালেই শিল্পী নহয় দুখন বোলছবিত অভিনয় কৰি দিলেই শিল্পী নহয় আপুনিতো মানে শিল্পীৰ এটা সত্তা থাকে মই এইটোও ক'বলৈ যোৱা নাই ইয়াৰ দ্বাৰা যে শিল্পী হ'লে বোলে তেওঁ ৰাজনীতি কৰিবলৈ যাব পাৰে কাৰণ এজন শিল্পীও এখন দেশৰ এজন নাগৰিক গতিকে তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে অৱশ্যে দল বাগৰি ফুৰাটো অকণমান মই কথাটো বেলেগ সেইদিনা মই শিল্পী কাক শিল্পী কয় বা আমি ৰাইজে ভাবোঁ সেইধৰণে নিবন্ধ এটাও লিখিছিলোঁ বহুতে ভাল পাই ফোনো কৰিছিল যে কোন শিল্পী হ'বলৈ আজীৱন সাধনা লাগিব শিল্পী এটা কোৱালিটি শিল্পী এটা মানুহৰ জীৱনৰ ব্যক্তিত্ব গঠন কৰা মানুহৰ জীৱন ধাৰণৰ এটা প্ৰক্ৰিয়া এই ছেকুলাৰ শব্দটো মই তেনেকৈ কওঁ ছেকুলাৰিজিম ইজ নট এ শ্লোগান ইট ইজ ওৱানছ লাইফষ্টাইল মোৰ লাইফষ্টাইল হ'ব লাগিব ছেকুলাৰিজিমটো মই ছেকুলাৰ বুলি মাৰি থ'লে বুকুত নহ'ব নহয় তো মই শিল্পী বুলি এনেকৈ মাৰি থ'লে নহ'ব শিল্পীৰ ব্যক্তিত্বটোক দেখি ৰাইজে ক'ব যে এওঁ শিল্পী আৰু সেই শিল্পীয়ে যিসকল বেছি গণমুখী হয় তেওঁলোকক গণশিল্পী বুলি কয় যিটো আপুনি গণনাট্য শিল্পৰ ক্ষেত্ৰত দেখিছিল গণশিল্পী মগাই ওজা গণশিল্পী ভূপেন হাজৰিকা গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা গণশিল্পী জ্যোতিপ্ৰসাদ গণশিল্পী আছিল আটাইবোৰ শিল্পী গণশিল্পী নহয় সেইকাৰণে মই কৈছোঁ যে এই বাতাবৰণটো সৃষ্টি কৰিবৰ কাৰণে যে অসমৰ অৰ্থনীতিক অসমৰ সংস্কৃতি আৰু ভাষা এই তিনিটা বস্তুৰ প্ৰতি সাংঘাতিক ভাবুকি আহিছে সংখ্যাগতভাৱে অসমীয়া ভাষী সংখ্যালঘুত পৰিণত হ'বলৈ আৰম্ভ কৰিছে অৰ্থনৈতিকভাৱে দুৰ্বলৰ পৰা দুৰ্বল হৈ গৈ আছে সেয়ে মই ভাবোঁ যে এই যিটো শক্তি যিটো আপুনি 20 বছৰ অসমক গঢ়িবলৈ পুনৰ গঢ় দিবৰ কাৰণে 20 বছৰীয়া এটা শক্তি ঐক্যবদ্ধ শক্তি এটা আঞ্চলিকতাবাদী শক্তি গঢ় লোৱাটো আপুনি বিচাৰে আৰু তাৰ পৰিকাঠামোটো তাৰ পৰিৱেশটো তৈয়াৰ কৰি দিয়াৰ কাৰণে আৰ্থ সামাজিক সাংস্কৃতিক আৰু এই মই যিটো ক'লোঁ ভাষিক এটা পুনৰ জাগৰণৰ আৰম্ভণি কৰাৰ কথা আপোনালোকে নাভাবে নেকি এই দলটোৱে ডেফিনেটলি এটা ৰোড মেপ থাকিব লাগিব তাৰ ৰাজনৈতিক দল হ'লে তাৰ এটা দৰ্শন ৰাজনৈতিক থাকিবই লাগিব আৰু সি অসমৰ প্ৰত্যেকটো পৰিক্ষেত্ৰ অৰ্থনীতিটো হৈছে কাঠামো বাকীবোৰ হৈছে উপৰি কাঠামো বুলি কয় ষ্ট্ৰাকচাৰ আৰু ছুপাৰ ষ্ট্ৰাকচাৰ বুলি কথা এটা আছে হা আৰ্ট লিটাৰেচাৰ এইবোৰ হৈছে ছুপাৰ ষ্ট্ৰাকচাৰেল কথা অৰ্থনীতিটো হৈছে বেছিক কথা এইটো হৈছে ষ্ট্ৰাকচাৰ এই দুটাৰ লগত অলপ ইণ্টাৰ কানেকশ্যন আছে সংস্কৃতি আহিব লাগিব তাত যিটো আপুনি সুধিছিল গতিকে এইবোৰৰ বিষয়ে এটা ভিছন থাকিব লাগিব এটা ৰোড মেপ থাকিব লাগিব আৰু ক্লিয়াৰ কাট পলিচি থাকিব লাগিব আৰু আনকম্প্ৰমাইজিং এটা এটিটিউড থাকিব লাগিব আপুনি ৰাইজৰ দলৰ এগৰাকী আহ্বায়ক হিচাপে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ প্ৰাক্তন সভাপতি হিচাপে আপোনাৰ ফালৰ পৰা আপুনি যিখিনি কথা কৈছে যে অসমৰ ভাষিক অসমৰ অৰ্থনৈতিক অসমৰ সাংস্কৃতিক এই গোটেই পৰিকাঠামো উপৰিকাঠামো এই গোটেইখিনি ঐক্যবদ্ধ এক শক্তিৰূপে গঢ়ি তুলি মানে ইয়াৰ বিচাৰ বিশ্লেষণৰ জৰিয়তে সংহত এক আঁচনিৰ জৰিয়তে জনজাগৰণ এটা গঢ়ি তোলাৰ কাৰণে আপোনালোকে পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিবনে নিশ্চয় কৰিব লাগিব জনজাগৰণ কৰিব লাগিব ৰাজনৈতিক সংস্কৃতিটো আকৌ বৰ বেলেগ কথা
মানুহ বিতচৰ্ত হয় কি কাৰণে গতিকে ৰাইজক এই কথাটো এই কাৰণে কৈছোঁ যে এই যে লুজেন গুটি দিছে এই লুজেন গুটিত ভুল নাযাব এই আঁচনিবোৰ আপোনাৰ প্ৰাপ্য টেক্স পেয়াৰ্ছৰ পইচা আঁচনিটোৰ বিনিময়ত ভোট নহয় এইটো এটা এৱেৰনেছৰ কথা আহিব লাগিব ঘেৰাও চলি আছে নহয় এতিয়া এইবিলাকতো ৰাইজক বুজাবৰ কাৰণে আপোনালোকে প্ৰচাৰ অভিযানত নামিব লাগিব পুস্তিকা বিতৰণ কৰিব লাগিব সচেতনতাটো গঢ়ি তুলিব লাগিব এটা কথা কিন্তু ঠিক ৰাইজে লাহে লাহে বুজি পাইছে দেই আৰু আটাই গোটেই ৰাইজখন বৰ নিৰক্ষৰো নহয় কিন্তু আটাইখন বুজি পাইছে যে এতিয়া যোৱাবাৰ কিন্তু বহুতে গাঁৱৰ ৰাইজে কৈছে যে নিদিব চাউলো দিব লাগিব সিহঁতে ভোটো নাপায় সিহঁতে এই চাইক'লজিটো আহিব লাগিব ঠিক আছে আজি সময় আপুনিও ব্যস্ত মানুহ বহুতখিনি বিষয় আমি আলোচনা কৰিলোঁ আৰু বহুত কথা পাতিব লগা আছে অৰূপ বৰবৰাই এটা নৱজাগৰণৰ সূচনা কৰাৰ ক্ষেত্ৰত নিজাকৈ দলীয়ভাৱে লগ উদ্যোগ ল'ব বুলি আমি আশা কৰি আজিৰ অনুষ্ঠানটো ইমানতে শেষ কৰিছোঁ আপোনাক পুনৰ ধন্যবাদ